লখিমপুৰৰ জেলৰ ভিতৰত কাৰাবন্দীয়ে বনাইছে LED বাল্ব। বনাইছে ৰং বিৰঙৰ টুনি লাইট। কাৰাবন্দীয়ে বনোৱা লাইটেৰে আজি পোহৰাই তোলা হ'ব জেলৰ চৌহদ। লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি আৰু বিধায়ক মানৱ ডেকাই চুইচ দিয়াৰ লগে লগে পোহৰ হ'ল চৌপাশ। নাবাৰ্ডৰ সহায়ত জিলা প্ৰশাসনৰ উদ্যোগত আইনা নামৰ এটা NGOয়ে প্ৰশিক্ষণ দিয়ে কয়দীসকলক। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে বিধায়ক মানৱ ডেকা। কাৰাগাৰৰ ভিতৰত আচলতে এটা খুব অভিলাষী আৰু কাৰাবন্দীসকলৰ কাৰণে ভাল আঁচনি চলি আছে। ইয়াত জিলা প্ৰশাসনৰ স্কিল ডেভেলপমেণ্টৰ উদ্যোগত নাবাৰ্ডৰ সহযোগত আৰু আমাৰ আইনা বুলি যিটো NGO তেওঁলোকে ট্ৰেইন কৰিছিলে যিসকল আমাৰ কাৰাবন্দী আছে তেওঁলোকৰ দ্বাৰা LED লাইট বেচিকেলি ৰিচাইকেল বস্তুৰ পৰা কৰা আছে আৰু এইবিলাক হেণ্ড ক্ৰাফটেড হয়, হাতেদি বনোৱা। খুব কম মূল্যত, মই এতিয়া এটা পেকেট চাইছিলোঁ 90 টকা, যিটো আমাৰ ইয়াত সাধাৰণতে আজিকালি কমিছে, আগতে চাইনাৰ পৰা আহে এইবিলাক বস্তু। আৰু তেওঁলোকে ৱাৰেণ্টিও দিছে। এই যিবিলাক ফেঞ্চি লাইটবিলাকৰ 6 মাহ ৱাৰেণ্টি দিছে, LED বিলাকৰ 7 বছৰ পৰ্যন্ত দিছে। খুব ভাল কাম হৈছে এইটো। তেওঁলোকে ছেল্ফ ছাষ্টেইন কৰিব পাৰিব, এইটোৰ পৰা জেলৰো এটা ইনকাম হ'ব। আৰু ইয়াৰ উপৰিও সেই মানুহখিনি যে স্কিল হ'ল, তেওঁলোকে জেলৰ পৰা যেতিয়া তেওঁলোকৰ টাৰ্ম খতম হ'ব বাহিৰত ওলাই গৈ নিজকে নিয়োজিত কৰিব পাৰিব বিভিন্ন কৰ্মত। গতিকে মই এই কামটোৰ লগত জড়িত সকলো ষ্টেক হোল্ডাৰক ধন্যবাদ জ্ঞাপন। ভৱিষ্যতে কয়দীসকলৰ দ্বাৰা প্ৰস্তুত কৰা LED বাল্বৰ এটা ব্ৰেণ্ড বনোৱাৰো পৰিকল্পনা কৰিছে কৰ্তৃপক্ষই। তেখেতলোকে সেই ট্ৰেইনিংখিনি লোৱাৰ পাছত তেখেতলোকে যদি ইচ্ছা কৰে নিজৰ এটা প্ৰডাকশ্যন ইউনিট ষ্টাৰ্ট কৰিব পাৰিব। লগতে আমাৰ আয়ুক্ত মহোদয়ৰ যিটো সপোন মিছন পোহৰ, আমিও কৈছোঁ যে আমি কথা দিছোঁ আমি মিছন পোহৰ ডাঙৰ কৰিম। এটা ব্ৰেণ্ড আমি কাৰাগাৰৰ ভিতৰতে কৰিম। ইয়াত কিমান ৰুলছ ৰেগুলেশ্যনছৰ বহুতখিনি কথা আছে, আমি সেইখিনি চাই চিতি আমি কেনেকৈ সম্ভৱ আমি এটা ব্ৰেণ্ড কৰিব বিচাৰিছোঁ ইয়াত। সেই ব্ৰেণ্ডটোৱে যদি আমাৰ অসমলৈ তেখেতলোকৰ হেণ্ডমেড প্ৰডাক্ট ছাপ্লাই কৰে। লগতে আৰু এটা কথা আমি ক'বলৈ পাহৰিলে নহ'ব, আমি লোকেল ৰিচোৰ্চেছ আমাৰ যিখিনি এভেইলেবল, যেনেকৈ বাঁহ, অসমৰ বাঁহৰ কোৱালিটি ভাৰতৰ আটাইতকৈ ভাল। গতিকে সেই বাঁহক যদি আমি ইউটিলাইজ কৰোঁ, আমি বাহিৰৰ LED বাল্বটোক আমি আমাৰ বাঁহত লগাই পেলাই আমি সৌন্দৰ্যটো বৰ্ধন কৰিব পাৰোঁ। বাঁহৰ আৰু বিভিন্ন ধৰণৰ আমি LED লাইটৰ আমি বিভিন্ন ধৰণৰ বস্তু বনাওঁ, সেইখিনি বস্তু আমি কৰিবলৈ চেষ্টা কৰিছোঁ। সেই ব্ৰেণ্ডটো যিটো কথা ক'লোঁ মই, তো সেই ব্ৰেণ্ডটো যদি ভগৱানৰ কৃপাত হৈ উঠে, সেই ব্ৰেণ্ডটোৱে যাতে লখিমপুৰৰ বজাৰখনৰ লগতে বাহিৰৰ বজাৰখনো ল'ব পাৰে, তাৰ বাবে আমি চেষ্টা কৰিম আৰু জিলা প্ৰশাসনক বা বিভিন্ন বিষয়ববীয়াসকলৰ আমি সহায় বিচাৰিম আৰু লগতে আপোনালোকৰ সহায় এই ক্ষেত্ৰত থাকিম। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।